শ্ৰী শ্ৰী দামোদৰদেৱ মহাপ্ৰভুৰ শুভ জন্মবাৰ্ষিকী উপলক্ষে আজি শ্ৰীভূমি জিলাৰ দুৰ্লোৱাচৰা পশ্চিম চিংলা অঞ্চলৰ পৰম্পৰাগত শংকৰদেৱ নামঘৰত এক বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। মহাপ্ৰভুৰ জন্মবাৰ্ষিকী দিনটো বিভিন্ন কাৰ্যসূচীৰ জৰিয়তে ধৰ্মীয় গম্ভীৰতা আৰু ভক্তিমূলক পৰিৱেশত উদযাপন কৰা হ'ব। অনুষ্ঠানৰ আৰম্ভণি হ'ব নাম প্ৰসংগৰে। ইয়াৰ উপৰিও কীৰ্তন, ভাগৱত পাঠ, ধৰ্মীয় আলোচনা আৰু ভক্তক প্ৰসাদ বিতৰণ কৰা হ'ব। এই শুভ অনুষ্ঠানত বিশেষ অতিথি হিচাপে উপস্থিত থাকিব পণ্ডিত পীতাম্বৰদেৱ গোস্বামী। তেওঁ শ্ৰী শ্ৰী দামোদৰদেৱ মহাপ্ৰভুৰ জীৱন দৰ্শন আৰু আদৰ্শৰ ওপৰত বহুমূলীয়া ভাষণ প্ৰদান কৰিব। উদ্যোক্তা সমিতিয়ে অৱগত কৰিছে যে অঞ্চলটোৰ সকলো ভক্ত আৰু শুভাকাংক্ষীক এই পবিত্ৰ কাৰ্যসূচীত উপস্থিত থাকিবলৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনাইছে। অহাকালিলে অসমৰ নৱবৈষ্ণৱ ধৰ্মৰ যি চাৰি খুঁটা শ্ৰী শ্ৰী হৰিদেৱ, শ্ৰীমন্ত শংকৰদেৱ, শ্ৰী শ্ৰী মাধৱদেৱ আৰু শ্ৰী শ্ৰী দামোদৰদেৱ, এই চাৰিগৰাকী মহাপুৰুষৰ চতুৰ্থগৰাকী অৰ্থাৎ শ্ৰী শ্ৰী দামোদৰদেৱ মহাপ্ৰভুৰ কালিলৈ পবিত্ৰ জন্ম দিৱস, জন্ম জয়ন্তী। ইয়াতে পশ্চিম চিংলাত শ্ৰীমন্ত শংকৰদেৱ নামঘৰ পশ্চিম চিংলা নতুনকৈ স্থাপিত হোৱা এই নামঘৰত কাইলৈ আমি সকলোতে একত্ৰিত হৈ বিশেষকৈ নামঘৰ পৰিচালনা কমিটি লগত ওতঃপ্ৰোতভাৱে জড়িত যিখিনি ব্যক্তি আছে সকলোকে একত্ৰিত হৈ কালিলৈ মহাপুৰুষ জনাৰ দামোদৰদেৱৰ জন্ম জয়ন্তী আনুষ্ঠানিকভাৱে পালন কৰা হ'ব। আৰু সেই মহান উদ্দেশ্য আগত লৈ কাইলৈ অনুষ্ঠানৰ মুখ্য অতিথি ভাষণ প্ৰদান কৰিবৰ কাৰণে প্ৰাতঃস্মৰণীয় এগৰাকী ব্যক্তি, শ্ৰী শ্ৰী আউনীআটী সত্ৰৰ প্ৰতি শ্ৰদ্ধাৰ সত্ৰাধিকাৰ, সত্ৰীয়া সংস্কৃতিৰ প্ৰথম গৱেষক পণ্ডিত তথা আউনীআটী বিশ্ববিদ্যালয়ৰ আচাৰ্য ডক্টৰ পীতাম্বৰদেৱ গোস্বামী প্ৰভুক আমি আমন্ত্ৰণ কৰি আনিছোঁ। ইতিমধ্যে তেখেত আহি আজি কৰিমগঞ্জ জিলাত বাহৰ পাতিছে। কালিলৈ পুৱা ইয়াৰ পৰা গৈ আমি পশ্চিম চিংলাত আমি এই মহাপুৰুষজনাৰ আমি গুণানুকীৰ্তন শ্ৰৱণ কীৰ্তন কৰিম। উল্লেখযোগ্য যে য'ত এই নামঘৰটি প্ৰতিষ্ঠা কৰা হৈছে এইটো আমি নতুন নামঘৰ, যদিও বৰাক ভেলীত কেইখনমান অসমীয়া গাঁও আছে, তাৰ উপৰিও পশ্চিম চিংলাত এই নামঘৰ ভাগ নতুনকৈ নিৰ্মাণ কৰা হৈছে আৰু শ্ৰীযুত গুৱাহাটীৰ অৱসৰপ্ৰাপ্ত ছত্ৰধৰ দাস ডাঙৰীয়াৰ নেতৃত্বত এই নামঘৰ ভাগ প্ৰতিষ্ঠা হৈছে। ইতিমধ্যে এখন নামঘৰ পৰিচালনা সমিতি হৈছে আৰু আপোনাৰ সবে অসমবাসী ৰাইজে জানি আনন্দিত হ'ব যে ইতিমধ্যে যিটো ৰাস্তাইদি নামঘৰলৈ যাব পাৰি সেই ৰাস্তাটোৰ নাম ইতিমধ্যে শ্ৰীমন্ত শংকৰদেৱ পথ ঘোষণা কৰা হৈছে। চৰকাৰৰ সহযোগিতা পাইছোঁ, স্থানীয় বিধায়কৰ সহযোগিতা পাইছোঁ আৰু ছত্ৰধৰ দাস ডাঙৰীয়াই যিহেতু ইয়াতে চাকৰি কৰিছিল, তেখেতৰ যিসকল আনুগত্য, যিসকল বন্ধু বান্ধৱ আৰু সাংস্কৃতিক মহাসভা অসম কৰিমগঞ্জ জিলা সমিতিৰ সদস্যসকলে, সভাপতি সম্পাদক প্ৰমুখ্য সদস্যসকলে সদায় সহযোগিতা আগবঢ়াই আছে। কালিলৈ মহান উদ্দেশ্যত কালি অনুষ্ঠানটো আমি পশ্চিম চিংলাত অনুষ্ঠিত কৰিম। ব্যুৰ ৰিপৰ্ট, এনি ভাৰত 24।